ছাত্ৰ ছাত্ৰীসকল বিপি আছামিজ ক্লাছেছ চেনেলটোলৈ পুনৰ স্বাগতম। আজি ষষ্ঠ শ্ৰেণীৰ অংকুৰণৰ প্ৰথম পাঠ তোমালোকৰ সবাতোকে আপোন এই কবিতাটো আৰু প্ৰশ্ন উত্তৰখিনি আমি আলোচনা কৰিম। এই প্ৰশ্ন উত্তৰখিনি কৰাৰ আগত এই শব্দৰ অৰ্থ জানো আহা বুলি যে দিছে, শব্দবিলাকৰ অৰ্থ জনাটো তোমালোকৰ বহুত জৰুৰী। আজি তোমালোকৰ এই লেচনটোৰ কাৰণে এইকেইটা শব্দ জৰুৰী এনেকুৱা নহয়, তোমালোকৰ অনাগত ভৱিষ্যত জীৱনৰ কাৰণে এইবিলাক শব্দ শিকি যোৱাটো বিশেষ জৰুৰী। আৰু পৰীক্ষাটো আহিব বাৰু, সবাতো মানে সকলোতকৈ। কবিয়ে সবাতো বুলি কৈছে, তাৰমানে সকলোতকৈ। সবাতোকে আপোন, সকলোতকৈ আপোন, তেনেকুৱা কথা। সবাতো সুৰীয়া যেনেকৈ কৈছে সেইটো। তাৰপিছত মহিমা মানে মাহাত্ম্য, ঈশ্বৰৰ মহিমা আৰু এনেকৈ কয় যে মাহাত্ম্য, ঈশ্বৰৰ মাহাত্ম্যৰ প্ৰকাশ এনেকুৱা। প্ৰতাপ, মহিমা মানে প্ৰতাপো হয়, প্ৰতাপ মানে প্ৰবল প্ৰতাপী এনেকুৱা ধৰণৰ। গৌৰৱো হ'ব। গতিকে এইকেইটা শব্দৰ অৰ্থ। তাৰপিছত সুৰীয়া মানে শুৱলা, সুৰীয়া কণ্ঠ এনেকৈ কয় যে, শুৱলা কণ্ঠ, শুৱলা মাত এনেকুৱা। কুমলীয়া মানে কম বয়সীয়া, অপুৰঠ, কুমলীয়া বয়সত বিয়া হোৱা এনেকৈ বুলি কয়। তাৰপিছত নাহৰৰ কুমলীয়া পাত, তাৰপিছত অপুৰঠ, তাৰমানে পুৰঠ নহয়। সুবিশাল মানে বৰ ডাঙৰ, সুবিশাল পৃথিৱীত এনেকৈ কয়, ডাঙৰ তাৰমানে, বৰ বহল, সুবিশাল মানে ডাঙৰ, আহল বহল এনেকুৱা ধৰণৰ অৰ্থ। চহকী মানে ধনী, এইটো তোমালোকে জানা। গতিকে শব্দবিলাকৰ এনেকুৱা অৰ্থবিলাক তোমালোকে আগলৈ শিকি থবা দেই। প্ৰথমেই দিছে যে কবিতাটো শুদ্ধ উচ্চাৰণেৰে স্পষ্টকৈ পঢ়া। তোমালোকে পঢ়িবা বা পঢ়িলা বুলি মই ভাবিছোঁ। 2 নম্বৰত দিছে কবিতাটো আবৃত্তি কৰা। ইতিমধ্যে এটা ভিডিঅ' এই চেনেলত দিয়া হৈছিলে, তাৰ লিংকটো দি দিছোঁ। তোমালোকে আবৃত্তি কেনেকৈ কৰে চাবা আৰু ঘৰত আবৃত্তি কৰিবলৈ শিকিবা। প্ৰশ্ন নম্বৰ 3ত দিছে কোৱা আৰু লিখা। কবিয়ে কাক সবাতোকৈ আপোন বুলি কৈছে? তোমালোকে উত্তৰত লিখিবা, কবিয়ে নিজৰ আই, স্বদেশ আৰু মাতৃভাষাক সবাতোকৈ আপোন বুলি কৈছে। কবিয়ে প্ৰাণৰ চিনাকি বুলি কাৰ কথা কৈছে? উত্তৰ, কবিয়ে স্বদেশৰ নগৰ, গাঁও, জান-জুৰিক প্ৰাণৰ চিনাকি বুলি কৈছে। এতিয়া গ'লে আহিছোঁ, কবিতাটিত অন্তৰৰ ভাৱ কিহেৰে প্ৰকাশ কৰা বুলি কোৱা হৈছে? উত্তৰ, কবিয়ে মাতৃভাষাৰে অন্তৰৰ কুমলীয়া ভাৱ প্ৰকাশ কৰা বুলি কৈছে। কবিয়ে জগতখনক কাৰ যোগেদি চিনি পাবলৈ আশা কৰিছে? উত্তৰত লিখিবা, নিজ মাতৃ, স্বদেশ আৰু মাতৃভাষাৰ যোগেদি জগতখনক চিনি পাবলৈ কবিয়ে আশা কৰিছে। সুবিশাল পৃথিৱীত কেনেকৈ কাৰ সতে খোজ দিবলৈ কবিয়ে ইচ্ছা কৰিছে? উত্তৰ লিখিবা, সুবিশাল পৃথিৱীখনত কবিয়ে একতাৰ দোলেৰে হাতে হাত ধৰাধৰিকৈ সকলোৰে লগত খোজ দিবলৈ ইচ্ছা কৰিছে। প্ৰশ্ন নম্বৰ 4, কবিতাটোৰ মূল ভাৱ লিখা, মানে সবাতোকে আপোন কবিতাটোৰ মূল ভাৱ লিখিব লাগে। উত্তৰটো মই তোমালোকক দি দিছোঁ। কবি নৱকান্ত বৰুৱাদেৱে সবাতোকৈ আপোন কবিতাটিৰ মাজেৰে জন্মদাত্ৰী আই, নিজৰ দেশ আৰু মাতৃভাষাক আটাইতকৈ আপোন বুলি কৈছে। কবিয়ে কৈছে যে নিজ মাতৃ হয়তো সকলোতকৈ শুৱনি নহ'ব পাৰে,
তথাপি তেওঁৱেই কবিৰ আটাইতকৈ আপোন। তেওঁৱেই গছ-লতা ফুলেৰে ভৰা ধুনীয়া পৃথিৱীখনক কবিৰ সৈতে চিনাকি কৰি দিলে। কবিৰ মতে নিজৰ দেশখন আন দেশৰ সমান ধনী নহ'ব পাৰে, তথাপি জন্মভূমিৰ সমান কোনো দেশ আপোন হ'ব নোৱাৰে। কবিয়ে এইটোও কৈছে যে আমাৰ মাতৃভাষা আটাইতকৈ শুৱলা নহ'ব পাৰে, কিন্তু এই মাতৃভাষাৰ মাধ্যমেৰেই আমি আমাৰ মনৰ ভাৱ প্ৰকাশ কৰোঁ। মই আকৌ এবাৰ কৈ দিছোঁ, কিন্তু এই মাতৃভাষাৰ মাধ্যমেৰেই আমি আমাৰ মনৰ ভাৱ প্ৰকাশ কৰোঁ। সেইবাবে মাতৃভাষা হৈছে আমাৰ সকলোতকৈ আপোন। নিজ মাতৃ, নিজ দেশ আৰু মাতৃভাষাৰ যোগেদি মানুহে জগতখন চিনি পায় আৰু বিশাল পৃথিৱীখনত একতাৰে সকলোৰে লগত খোজ মিলাই আগুৱাই যাব পাৰে। এনেধৰণে তোমালোকে লিখিবা। এতিয়া আমি 5 নম্বৰ প্ৰশ্নলৈ যাম। 5 নম্বৰ প্ৰশ্নত কি দিছে যে পাঠৰ পৰা অন্ত্যধ্বনি মিল থকা শব্দবোৰ মিলাই লিখা। অন্ত্যধ্বনি মানে কি? অন্ত্যধ্বনি মানে অন্ত মানে শেষৰ ধ্বনি, ধ্বনি মানে চাউণ্ড, শব্দ। আই চিনাই ই আছে, আইত ই আছে, চিনাইত ই আছে, ই মিলি গৈছে আই চিনাই। সেইকাৰণে এইটো প্ৰথম উদাহৰণটো আই চিনাই দি দিছে না? চহকী হ'ব চিনাকি, এনেকৈ এইটো তোমালোকে লগাই দিবা। চহকীত চিনাকি লাগি যাব। তাৰপৰা সুৰীয়া, সুৰীয়া কি হ'ব? সুৰীয়া গৈ থৈ কুমলীয়াত লাগি যাব। এইটো দেখিছা না? কুমলীয়াত লাগি গ'লগৈ। তাৰপিছত জগত, জগতটো কি হ'ব? জগত লগত, এইটো লগত। সুখ কি হ'ব? সুখৰ লগত দুখ। এনেধৰণে তোমালোকে শব্দবোৰ মিলাই লিখি পেলাবা বহীত দেই। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ 6 নম্বৰ প্ৰশ্ন হ'ল যে নিৰ্দিষ্টবাচক প্ৰত্যয় তো, তি, জন, জনি, খন, খনি ব্যৱহাৰ কৰি তলৰ শব্দবিলাক নতুনকৈ লিখা। যেনে এইখন ধুনীয়া ধৰণী, এই যোগ খন, এইখন। এতিয়া নিৰ্দিষ্টবাচক প্ৰত্যয় হ'ল অসমীয়া ভাষাত বিশেষ্য, বিশেষণ, সৰ্বনাম শব্দৰ পিছত কিছুমান প্ৰত্যয় যোগ হয়, নতুনকৈ শব্দৰ সৃষ্টি হয়, মানে নিৰ্দিষ্ট কৰি দিয়ে। সেইবিলাককে নিৰ্দিষ্টবাচক প্ৰত্যয় বুলি কয়। যেনেকৈ ধৰা তিৰোতাৰ লগত কি হ'ব? তিৰোতাৰ লগত জনী হ'ব, তিৰোতাজনী, হয় নহয়? আৰু তিৰোতাৰ ঠাইত যদি আমি তিৰোতাটো কৈ দিওঁ, এইটো নহ'ব, সাংঘাতিক ভুল হ'ব। গতিকে নিৰ্দিষ্ট হ'ব লাগিব বস্তুটো। ছাতি, ছাতিটো, ছাতিজনী বুলি ক'ম নেকি? এনেকুৱা কথা। বা কেঁচুৱাজনী নহয়, কেঁচুৱাটো, হয় নহয়? কেঁচুৱাটি, এনেকুৱা ধৰণৰ। কিতাপখন, গতিকে এইখিনি মই তোমালোকক দি দিছোঁ, তোমালোকে চাই লোৱা। এতিয়া উত্তৰটো কৈ দিছোঁ। তিৰোতা যোগ জনী, তিৰোতাজনী। ছাতি যোগ তো, ছাতিটো। কেঁচুৱা যোগ টি, কেঁচুৱাটি। ঘৰ যোগ তো, ঘৰটো। ঘৰ মানে গৃহ, গৃহ অৰ্থত। ঘৰ যোগ খন, ঘৰখন। পৰিয়াল অৰ্থত। আমাৰ ঘৰখনত বৰ অসুবিধা হৈছে, এনেকুৱা অৰ্থ আৰু। তাৰপিছত কিতাপ যোগ খন, কিতাপখন। ছোৱালী যোগ জনী, ছোৱালীজনী। ফুলনি যোগ খন, ফুলনিখন। নৈ যোগ খনি, নৈখনি। পৰ্বত যোগ খন, পৰ্বতখন। এনেকৈ লিখি পেলাবা তোমালোকে দেই। 7 নম্বৰ প্ৰশ্নত দিছে এতিয়া বাক্য ৰচনা কৰা। শুৱনি, সুৰীয়া, ধুনীয়া, চহকী, কুমলীয়া, সুবিশাল, এই শব্দবোৰ লৈ পেলাই এটা এটা বাক্য ৰচনা কৰিব লাগে। তোমালোকে নিজেই বাক্য ৰচনা কৰিবলৈ চেষ্টা কৰিবা। ইয়াত বাক্য ৰচনা কৰি দিয়া হৈছে, তোমালোকে লিখি ল'ব পাৰা। শুৱনি, সোণালী ধাননি ডৰা বৰ শুৱনি। সুৰীয়া, সুৰীয়া বনগীতবোৰ আজিকালি নোহোৱা হ'ল। ধুনীয়া, নানাৰঙী পখিলাবোৰ
বৰ ধুনীয়া। চহকী, মানুহজন চহকী যদিও কৃপণ। কুমলীয়া, বিৰিখে বিৰিখে কুমলীয়া কুঁহিপাত মেলিছে। বিৰিখ মানে গছ দেই। সুবিশাল, মহানগৰীৰ সুবিশাল অট্টালিকাত সি থাকে। এনেধৰণে তোমালোকে ৰচনা কৰিবা, বাক্য ৰচনা। এতিয়া 9 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। তলত দিয়া শব্দবোৰ ন্যয়াৰ্থক ৰূপবোৰ লিখা, মানে নিগেটিভ চেন্সটো লিখিব লাগে। হ'ব নহ'ব, ধোওঁ নোধোওঁ, শুনা নুশুনা, কৰোঁ নকৰোঁ, খেলোঁ নেখেলোঁ, যাম নাযাম, দিম নিদিম, লিখোঁ নিলিখোঁ। এনেধৰণে তোমালোকে লিখিবা। তোমালোকৰ প্ৰশ্ন নম্বৰ 10 দিছে কবিতাটোত থকা বিশেষ্য আৰু বিশেষণ পদবোৰ বাছি উলিওৱা। এতিয়া বিশেষ্য পদ মানে যিবিলাক নাম বুজায়, জাতি বুজায়, এনেকুৱা ধৰণৰ যিবিলাক, সেইবিলাক বিশেষ্য পদ, নাউন তাৰমানে ইংৰাজীত। আৰু বিশেষণ মানে এডজেক্টিভ, মানে দোষ গুণ স্বভাৱ চৰিত্ৰ এনেকুৱা ধৰণৰ বুজোৱা, সেইটোকে বিশেষণ বুলি কয়। এতিয়া এইখিনি দিয়া হৈছে, তোমালোকে চাই ল'বা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ 11 নম্বৰত দিছে উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা। ক, মই মোৰ আইক ভাল পাওঁ। খ, মই মোৰ মাতৃভাষাক শ্ৰদ্ধা কৰোঁ। গ, আমি আমাৰ স্বদেশক লৈ গৌৰৱ বোধ কৰোঁ। তেনেকৈ লিখিবা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ 12 নম্বৰ প্ৰশ্নত কবিতাৰ স্তৱক দিছে 3টা। এতিয়া স্তৱকটো কেইটা কাৰ উদ্দেশ্য ৰচিত হৈছে ক'ব লাগে। ক, মেলিলোঁ প্ৰথম চকু তোমাৰ কোলেতে আই জনমৰ আদিম পুৱাত। আমি শুনিলেই বুজিব পাব লাগিব যে এই কবিতাটো আমাৰ দেশ মাতৃক লৈ ৰচনা কৰা হৈছে। খ, কোনে মোক তুলি তালি কৰিলে ডাঙৰ, মৌ শুনা মিঠা মাতে পাহৰি ভাগৰ। শুনিলে আমি ধৰিব পাৰোঁ যে এইটো আইক লৈ লিখা, মাকক লৈ লিখা, গতিকে জন্মদাত্ৰী আইক লৈ লিখা। গ, চিৰ চেনেহী মোৰ ভাষা জননী। ভাষাৰ কথা আহিল, গতিকে এইটো নিজৰ ভাষা সাহিত্যক লৈ ৰচনা কৰা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ 10 নম্বৰ দিছে অসমৰ যিকোনো 3গৰাকী শিশু সাহিত্যিকৰ নাম লিখা, মানে শিশুৰ ওপৰত লিখা সাহিত্য, যিবিলাক শিশু সাহিত্য। গতিকে তেনেকুৱা উদাহৰণ ধেৰ আছে, তথাপিতো মই 3জনৰ নাম দিছোঁ: ভৱেন্দ্ৰনাথ শইকীয়া, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু লক্ষ্মীনাথ বেজবৰুৱা। তোমালোকে নিজৰ ইচ্ছামতে লিখিবা। 14 নম্বৰ দিছোঁ তোমাৰ জন্মভূমিৰ বিষয়ে 10টা বাক্য লিখা। মই ইয়াত দিছোঁ, তোমালোকে চাই ল'বা। ছাত্ৰ ছাত্ৰীসকল, পৰৱৰ্তী ভিডিঅ'ৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা আৰু কমেণ্ট কৰিবা। থেংক ইউ।